শাওন আহিল, শাওনে মহাপ্ৰলয় আনিলে আৰু এই মহাপ্ৰলয়ে কিদৰে দুখনকৈ জিলাক বিপৰ্যস্ত কৰি গ'ল সেয়া দৃশ্যসমূহ ইতিমধ্যে সকলোৱে দেখিছে। এটা মাহ পাৰ হ'ল, এতিয়াও দুয়োখন জিলালৈকে স্বাভাৱিক অৱস্থা ঘূৰি অহা নাই। বানত আক্ৰান্ত ৰাইজ এতিয়াও নিজৰ আপোন ঘৰখনলৈ ঘূৰি যাব পৰা নাই, এনেকুৱা এটা পৰিৱেশ এতিয়াও বিৰাজ কৰি আছে এই দুয়োখন জিলাতে। ক্ষয় ক্ষতিৰ পৰিমাণ কোনো হিচাপ কৰিব নোৱাৰি। ইতিমধ্যে ভাদ সোমাল আৰু ভাদ মাহত বিশেষকৈ অসমত বা ৰাজ্যখনত এতিয়া দেখা যায় যে নামঘৰসমূহত সকলোৱে একত্ৰিত হৈ ভক্তিৰসত সকলো ডুবি থাকে, কিন্তু সেই পৰিৱেশ এতিয়া নাই। কাৰণ বানে প্ৰতিখন গাঁৱকেই এক প্ৰকাৰ ধুই লৈ গ'ল আৰু সমান্তৰালভাৱে যিবোৰ ধৰ্মীয় অনুষ্ঠান আছিল সেই অনুষ্ঠানসমূহকো কিন্তু এই বানে খুদাই নেৰিলে। পূৰ্বতে আমি পোনপটীয়া সম্প্ৰচাৰতেই হওক বা প্ৰতিবেদনতেই হওক আমি উল্লেখ কৰিছোঁ যে পৌৰাণিক সম্পদ তথা এই ধৰ্মীয় অনুষ্ঠানসমূহলৈ বানে কিদৰে ভাবুকি কঢ়িয়াই আনিছিল, বানে কিদৰে এই ধৰ্মীয় অনুষ্ঠানসমূহত তাণ্ডৱ চলালে। এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ পলসনি অঞ্চলত, আৰু এই পলসনি অঞ্চলত বানে খুব বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছিল। এতিয়া পানী শুকাইছে, কিন্তু পৰিৱেশটো স্বাভাৱিক কিয় হোৱা নাই মই সতীৰ্থক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম। পলসনি অঞ্চলৰ এইটো এটা বৰনামঘৰ, পলসনি বৰনামঘৰ, আৰু এই পলসনি বৰনামঘৰৰ অৱস্থাটো চাওক কিদৰে এতিয়াও এই নামঘৰটোত বোকাৰে পৰিপূৰ্ণ হৈ আছে। আজি যদি বোকা নাথাকিলেহেঁতেন বা বান নাহিলেহেঁতেন তেনেহ'লে নামঘৰটোত এতিয়া এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিলেহেঁতেন, সকলোৱে ভক্তিৰসত ডুবি থাকিলেহেঁতেন। আৰু গুৰুজনৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এই নামঘৰসমূহত ভাদ মাহ বুলি ক'লে এটা ব্যতিক্ৰমী পৰিৱেশৰ সৃষ্টি হয়, কিন্তু এতিয়া সেই ভাদ মাহত নিতাল নিস্তব্ধ হৈ পৰিছে এই নামঘৰবোৰ। আৰু এয়া কেৱল পলসনি অঞ্চলতে নহয়, যিসমূহ অঞ্চলত বানে তাণ্ডৱ চলালে সেই বানে তাণ্ডৱ চলোৱা অঞ্চলসমূহত নামঘৰসমূহত এতিয়া এনেধৰণৰ পৰিৱেশ, সকলো নীৰৱ হৈ আছে, সকলোৱে দুখ হতাশাত ভাগি পৰিছে যে গাঁৱৰ ৰাইজ একত্ৰিত হৈ এই সময়ত ইয়াত নাম কীৰ্তন কৰিলেহেঁতেন, ভাদ মাহটো এক সুন্দৰ পবিত্ৰ পৰিৱেশৰ মাজেৰে পাৰ হ'লহেঁতেন, সকলো ধৰ্মীয় ৰীতি নীতিৰে গুৰুজনাৰ যি আদৰ্শ সেই আদৰ্শৰে তেওঁলোকে আজি ভগৱানৰ গুণানী কীৰ্তন কৰিলেহেঁতেন, বৃদ্ধৰ পৰা কনিষ্ঠলৈকে সকলোৱে আহি এই নামঘৰত একত্ৰিত হ'লহেঁতেন। কেৱল ধৰ্মীয় যিসমূহ ৰীতি নীতি বা গুৰুজনাৰ যি আদৰ্শ সেই আদৰ্শই নহয়, এই গাঁৱত এটা একতাৰ পৰিৱেশ সৃষ্টি কৰাৰ মূল থলীয়েই হ'ল এই নামঘৰসমূহ। কিন্তু এই নামঘৰসমূহ এতিয়া বিধ্বস্ত, আৰু এই নামঘৰ চাফা কৰি পুনৰাই সেই পৰিৱেশ ঘূৰাই আনিবলৈ বহু সময় লাগিব। যিহেতু পলসনি গাঁৱৰ ৰাইজ উপস্থিত আছে, এই মুহূৰ্তত মোৰ সৈতে এজন যুৱক আছে, তেওঁৰ কাষলৈ যাম মই। আৰু এই পৰিৱেশবোৰ এক প্ৰকাৰ দেখিলে সকলোৱে মনত আঘাত পাব, এনেকুৱা অৱস্থা কিয় হ'ল যে নামঘৰটোকো বানে খুদাই নেৰিলে, এনেকুৱা এটা পৰিৱেশ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। ভাদ মাহ বুলি ক'লেই নামঘৰসমূহত এতিয়া এটা ব্যতিক্ৰমী পৰিৱেশ থাকিলেহেঁতেন, পবিত্ৰ যি নাম কীৰ্তন সেই নাম কীৰ্তন ইয়াত চলি থাকিলেহেঁতেন, সকলো একত্ৰিত হ'লহেঁতেন, সেই পৰিৱেশ এতিয়া নাই। হয়, আমাৰ এই পলসনি অঞ্চলৰ দুইজনা নামঘৰ লগতে শিৱ মন্দিৰ সকলোবিলাকত পানী আজি এমাহ ধৰি ৰখি গ'ল, আৰু আজি 3-4 দিন হৈছে পানীটো ওলাই গৈছে। তথাপিতো মানে ইয়াত পলসে দেখিছে আপোনালোকে, গোটেই পলসে মানে ভৰি পৰিছে। গতিকে আমি সকলো ৰাইজ ওলাই আহি পিনে আমি চাফা কৰিবলৈ চেষ্টা কৰিছোঁ, যদিও আজি মানে আপোনাৰ যিটো ভাদ মাহৰ নাম কীৰ্তন আমি কৰিব পৰা নাই, বহুত দুখৰ কথা। দুখ লাগিছে। তথাপিতো মানে আমাৰ ৰাইজ ওলাই আহিছে, চাফা কৰি পিনে আমি চাওঁ কি কৰিব পাৰোঁ। হয় হয় হয়, আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰতিজন অসমীয়া লোকে জানে যে গুৰুজনাৰ আদৰ্শৰে আমি সকলো চলোঁ, আৰু গুৰুজনাৰ কথা অহাৰলৈ নামঘৰৰ কথা আহে, আৰু নামঘৰত আমি ভগৱানৰ নাম কীৰ্তন কৰোঁ। এতিয়া পৰিৱেশটো কিন্তু সম্পূৰ্ণ বিপৰীত। হয়, মানে অতিকে দুখৰ বিষয়। নামঘৰত নাম কীৰ্তনটো চলিয়ে থাকে, তাৰ ভিতৰতে ভাদ মাহটোত সকলো গাঁৱৰ ৰাইজ, শিশু, বৃদ্ধ, ডেকা সকলো ভক্তিপ্ৰাণ ৰাইজ ওলাই আহি এই ভাদ মাহৰ প্ৰতি মাহটোতে প্ৰতিদিনাই নাম কীৰ্তন আৰম্ভ হয়। কিন্তু আজি 1 মাহ ধৰি আমাৰ পলসনি গাঁৱৰ দুজনা মেইন নামঘৰ লগতে শিৱ মন্দিৰ আৰু গাঁওবাসী সকলো ৰাইজ এটা ঘৰো বচা নাই, সকলো মাহজুৰি পানীত ডুব গৈ আছিল। বৰ্তমান 60-70% মানুহৰ ঘৰ ওলাইছে আৰু অলপ মানুহৰ ঘৰ ওলোৱা নাই। আৰু এই বানে এনেদৰে ক্ষতি কৰিছে, আপোনালোকে নিশ্চয় দেখিছে বা আপোনালোকে দেখা পাইছেই। চফা কৰিব পৰা ব্যৱস্থাই নাই, মানে চফা কৰিব পৰা কোনো ধৰণৰ ব্যৱস্থা নাই। কিন্তু গাঁৱৰ ৰাইজ ওলাই আহিও
আকৌ নামঘৰৰ মুখৰ পৰা উভতি যাবলগীয়া হৈছে, কাৰণ চফা কৰিব পৰা ব্যৱস্থা নাই। গতিকে বৰ দুখৰ কথা, আজি ভাদ মাহতো আমাৰ ৰাইজ আহি পিনি নামঘৰত অকণমান নাম ল'বলৈ অসমৰ্থ হৈছে। মনটো অন্তত শান্তি পালেহেঁতেন যদি নামঘৰটোত নামকে ল'লে। হয় হয়, গতিকে মনটো অলপ শান্তি হ'লহেঁতেন। ভগৱানৰ গুণানী কীৰ্তন কৰিলে এনেও মনবিলাক শুদ্ধ হয়, পবিত্ৰ হয়। গতিকে এইখিনিৰ পৰা আমি বিৰতি থাকিবলগীয়া হৈছে। ভগৱানেও দয়া কৰক, আৰু আমি ওপৰৰ ব্যৱস্থালৈও আমি হাতযোৰে কৰযোৰ কৰিছোঁ, যাতে যিবোৰ মানুহৰ ক্ষতি হৈছে আৰু এই নামঘৰৰ যি ক্ষতি হৈছে, ওপৰৰ সকলো ইয়াক চাই মেলি অলপ আমাৰ সকলো ৰাইজকে সহায় সহযোগ কৰিব বুলি আমি এই চেনেলৰ দ্বাৰা আপোনালোকক সকলোকে জনাইছোঁ, আৰু আপোনালোকৰ চেনেলৰ সকলোকে আমি এই আজি আহি ইয়াত এইখিনি ব্যৱস্থা কৰাৰ হাতেকে আমি ধন্যবাদ আপোনালোকক জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে। এতিয়া বিষয়টো হ'ল যে নামঘৰৰ এই অৱস্থা, ঘৰখনৰ অৱস্থাৰ কথাটো ক'বই নালাগে। গতিকে এতিয়া নামঘৰ নাম লোৱাৰ পৰিৱেশটোৰ বাদেও ঘৰৰ অৱস্থাৰো একেবাৰে বিপৰ্যস্ত। আচবাব পত্ৰ সকলো শেষ, ঘৰ বুঢ়ী শেষ, আৰু তাৰপিছত নামঘৰ এনেকুৱা অৱস্থা। গতিকে সেই ভাদ মাহৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো ঘূৰাই আনিবলৈও চেষ্টা কৰিও কিন্তু কোনো নোৱাৰে, কাৰণ মানসিকভাৱে সকলো ভাগি পৰিছে। নমস্কাৰ, আপোনালোকৰ চেনেললৈ মই শতকোটি নমস্কাৰ জনাইছোঁ। এই চেনেলৰ জৰিয়তে আপোনালোকক কি জনাম, আপোনালোকেতো দেখিছেই যে আমাৰ যিটো প্ৰলয়ংকাৰী বান আহিল শাওণে এমাহ ধৰি মানে আমাৰ ৰাইজ 140 ঘৰ মানুহ তাৰমানে ইয়াত বিধ্বস্ত হৈ গ'ল। আৰু লগতে আমাৰ যি ধৰ্মীয় অনুষ্ঠান দুভাগী, লগতে শিৱ মন্দিৰ আছে, আমাৰ ইয়াত কালী মন্দিৰ আছে বেংগলী সমাজৰ, কিন্তু সকলো ধৰ্মীয় অনুষ্ঠান তাৰমানে আজিলৈকে আমি আগৰ পৰিৱেশলৈ আনিব পৰা হোৱা নাই। কাৰণ যিহেতু আপোনালোকে নিজে আপোনাৰ চেনেলত দেখিছেই যে আমাৰ এই কেঁচা ঘৰটো কিদৰে বিধ্বস্ত হৈছে, আমি তাক মানে বৰ্ণনা দিব নোৱাৰোঁ। প্ৰলয়ংকাৰী বানৰ বিভীষিকাত আপোনাৰ অকল নামঘৰ দুভাগী, ধৰ্মীয় অনুষ্ঠান কেইভাগীয়ে নহয়, আমাৰ গোটেই গাঁওখনৰ পৰিৱেশটো বিনষ্ট হৈ গৈছে। আনকি এতিয়া ৰাইজে নামঘৰ কেইভাগী পৰিষ্কাৰ কৰিবলৈ ঘৰখনৰ বস্তুকে পৰিষ্কাৰ কৰিব, ঘৰখনকে পৰিষ্কাৰ কৰিবনে নাই, যিখিনি যাৱতীয় বস্তু আছিল, নথি পত্ৰ বা কাপোৰ কানিকে ইত্যাদি কৰি সা সৰঞ্জাম সকলোখিনি তাৰমানে পানীত বিলীন হৈ গ'ল। সেইখিনি চাফ চিকুণ কৰিব বা সেইখিনি বুটলিবলৈ মানে কোনো ধৰণৰ উপায় নাই। গতিকে ঘৰ দুৱাৰ পৰিষ্কাৰ কৰিছে, গতিকে ৰাইজ ওলাই আহিব পৰা নাই নামঘৰ কিবাকিবি পৰিষ্কাৰ কৰিবলৈ। আৰু নামঘৰ ভাগি পৰিষ্কাৰ কৰিব পৰা কোনো তাৰমানে বৰ্ণনা দিব নোৱাৰি আৰু তাৰমানে ইয়াত পৰ্যন্ত বোকা, এতিয়া এইটো পৰিষ্কাৰ কৰা অসম্ভৱ। এইটো অসম্ভৱ। ইয়াত নিজে শুকাই পিনি যেতিয়ালৈকে এমাহ দুমাহ ইয়াত ৰ'ব লাগিব, তাৰপিছতে শুকালেহে এইখিনি আকৌ গোবৰ মাটি দি ব্যৱস্থা কৰিব পাৰি। কিন্তু চৰকাৰে নামঘৰ কিবাকিলে অকণমান দৃষ্টিগোচৰ কৰক, কাৰণ কেলৈ আমাৰ অলপ দিনৰ আগতে এটা 3 লাখ টকা চেংচন হৈছিল, কিন্তু আজি 4 মাহ অতিক্ৰম কৰিলে, কিন্তু পইচাটো এতিয়ালৈকে ইউটিলাইজ হোৱা নাই। আমি দুখেৰে তেখেতলোককো ক'ব বিচাৰিছোঁ এই চেনেলৰ যোগেদি, যাতে পইচাটো অতি সোনকালে আমাক ৰিলিজ কৰি দিয়ক, আৰু আমি নামঘৰ বিভাগী কাম কৰিবলৈ আমাক সুবিধা দিয়ক। আৰু আমি ধৰ্মীয় অনুষ্ঠান কিবাকিবি চাওক, আজি ভাদ মাহ সোমালে, এই ভাদ মাহত আমাৰ শংকৰদেৱ, মাধৱদেৱ আৰু কৃষ্ণ ভগৱন্তৰ গুণানুকীৰ্তন ইয়াত চলে, আৰু বিপুল আদৰণি, বিপুল সা সৰঞ্জাম লৈ ঢোল বাদল বজাই ইয়াত দুইভাগী নামঘৰতে তাৰমানে হৰিনামে মুখৰিত হৈ থাকে। কিন্তু আজি এনেকুৱা দুখ লগা হৈছে যে কোনো এভাগী নামঘৰত এই আগন্তুক তিথি কিভাগী আৰু ভগৱন্তৰ যি বাৰ্থডে বা জন্মাষ্টমী, সেই বস্তুটো আমি কৰিব পৰা সমৰ্থ নহয়। গতিকে আৰু কি জনাম, আপোনালোকে চেনেলৰ জৰিয়তে এইটো বস্তু চৰকাৰৰ দৃষ্টি পৰক, যাতে আমি বুলিয়েই নহয়, নামঘৰ বিভাগী বুলিয়েই নহয়, আমাৰ ইয়াত যিমানখিনি ক্ষতি হৈছে এই গাঁওখনত, আমাৰ গাঁওখন বুলিয়েই নহয়, শিৱসাগৰ 2খন জিলা তাৰমানে এতিয়ালৈকে বানত বিধ্বস্ত হৈছে। গতিকে আমাক বুলিয়ে আমি ক'বলৈ গ'লে ভুল হ'ব, যাতে সকলোকে সম্পূৰ্ণভাৱে চৰকাৰেও আমাক কিবা এটা অনুদান দিয়ক, আৰু বিশেষকৈ আমাৰ নামঘৰ কিবাকিবি, ধৰ্মীয় নামঘৰ কিবাকিবিক বেছি গুৰুত্ব দিলে মানে ভাল হয়। ধন্যবাদ জনাইছোঁ। পৰিৱেশ পৰিস্থিতিবোৰ এনেকুৱা, এতিয়া শিৱসাগৰৰ চৰাইদেউ জিলাৰ যি পৰিৱেশ পৰিস্থিতি বিগত এটা মাহত আমি দেখুৱাই আহিছোঁ, প্ৰতিটো দৃশ্য দেখুৱাই আহিছোঁ যে ক'ত ক'ত কিমান পৰ্যায়ত ক্ষতি হ'ল। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় ভাদ মাহ, আৰু এই ভাদ মাহত এই নামঘৰসমূহত এতিয়া ধূপ ধূনাৰে প্ৰকৃততে এটা পবিত্ৰ পৰিৱেশ সৃষ্টি হ'লহেঁতেন, কিন্তু সেই পবিত্ৰ পৰিৱেশটো এতিয়া নাই। কেৱল এই নামঘৰটোৱেই নহয় বা এই গাঁওখনেই নহয়,
শিৱসাগৰ জিলাৰ বিভিন্ন স্থানৰ বহু গাঁৱৰ কিমান গাঁও প্ৰকৃততে সেয়া মই এই মুহূৰ্তত ক'ব নোৱাৰিম, কাৰণ চৰকাৰীভাৱে তথ্যটো যিহেতু অহা নাই। কিন্তু যিমান অঞ্চললৈ গৈছোঁ সকলোৱে বিধ্বস্ত, ঘৰ বাৰী সকলো শেষ, আৰু এই ধৰ্মীয় অনুষ্ঠানসমূহ শেষ হ'ল। এইদৰে মণিকূট এইদৰে বন্ধ কৰি ৰাখিব লগা হৈছে, য'ত প্ৰতিজন অসমীয়া লোকৰ ইয়াত আস্থা থাকে, ধৰ্মীয় আস্থাই হওক বা গুৰুজনাৰ সেই আদৰ্শৰ প্ৰতি থকা আস্থাই হওক, এই সকলো ইয়াতে থাকে। এতিয়া সকলোৱে ইয়াত গুৰুজনাৰ লগতে ভগৱানৰ নাম কীৰ্তন কৰি ইয়াত সকলোৱে এনে এটা পবিত্ৰ পৰিৱেশৰ সূচনা হ'লহেঁতেন, সেই পবিত্ৰ পৰিৱেশটো কিন্তু এতিয়া নাই। আৰু এই ভাদ মাহৰ দিনটোত বা ভাদ মাহ সোমালে শাওনে কি কৰিলে সেয়া সকলোৱে দেখিলে। আৰু শাওনৰ সেই মহাপ্ৰলয়ৰ পিছত এতিয়া ভাদত যি নাম কীৰ্তন কৰাৰ পৰিৱেশ, সেই পৰিৱেশবোৰ এতিয়া এই নামঘৰসমূহত নাই। এতিয়া সকলোৱে বিচাৰিছে, মনে প্ৰাণে বিচাৰিছে যে সেই পৰিৱেশলৈ যাতে তেওঁলোক ঘূৰি যাব পাৰে, কিন্তু আটাইতকৈ দুখৰ বিষয় যে নিজৰ আপোন ঘৰখনলৈকে তেওঁলোক ঘূৰি যাব পাৰে। গতিকে এই ধৰ্মীয় অনুষ্ঠানসমূহ তেওঁলোকে চাফ চিকুণ বা পৰিষ্কাৰ পৰিচ্ছন্ন কৰি সেই পৰ্যায়লৈ ঘূৰি যোৱালৈ কিন্তু এতিয়াও বহু সময় লাগিব।